দাস ডাঙৰীয়াক এই অনুষ্ঠানটি বন্তি প্ৰদান কৰিবলৈ আমি আমাৰ তৰফৰ পৰা আহ্বান জনাইছোঁ। অকমান দেৰি হ'ল আৰু কৃষ্ণ আমি পৰম্পৰাগতভাৱে বাঁহবাৰী গাঁৱত প্ৰত্যেক বছৰে 1 বহাগৰ দিনা পতাকা উত্তোলন কৰোঁ আৰু লগতে আমি সাংস্কৃতিক শোভাযাত্ৰা ইয়াৰ পৰা আমি যাওঁ আৰু গৈ গাংমু থানত দি আহি আমি গাংমু থানত সেৱা প্ৰদান কৰি আমি মূলথলীলৈ যাওঁ আৰু এইবাৰো তেনেকৈ আমি আজিৰ দিনটোত পতাকা উত্তোলন ৰাতিপুৱা কাৰ্যসূচী কৰি তাৰ দ্বিতীয়তে আমি সাংস্কৃতিক শোভাযাত্ৰাৰে আমি এপাক ঘূৰি আহি গাংমু থানত সেৱা প্ৰদান কৰি এতিয়া মূলথলীলৈ যাবলৈ ওলাইছোঁ। গতিকে আশা ৰাখিছোঁ আমি যেনেকৈ এই অনুষ্ঠানভাগ পৰম্পৰাগতভাৱে পাতি আহিছোঁ আৰু আগলৈও যাতে আমাৰ উদীয়মান যুৱক যুৱতী তথা উদ্যোক্তাসকলে এই অনুষ্ঠানভাগ পাতি যায় তাৰ কাৰণে আমি আৰ্শীক প্ৰদান কৰিছোঁ। আমাকো ৰাইজৰ আশীৰ্বাদ লাগে, সেয়া আমি আশীৰ্বাদ বিচাৰিছোঁ। আমাৰ সংস্কৃতিৰ এনাজৰীৰ ডালেৰে সৈতে আমি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি সকলোকে এই বহাগত আঁকোৱালি লওঁ আৰু আমাৰ নিকটৱৰ্তী অঞ্চলত যিহেতু আমাৰ বিভিন্ন জনগোষ্ঠীয়ে বসবাস কৰে, গতিকে তেখেতসকলক আমি আমাৰ এই বাপতি সাহোন বিহুটিৰ লগত সংস্কৃতিৰ জড়িত কৰিবৰ কাৰণেহে আমাৰ মূল উদ্দেশ্য। কৃষ্ণ জয়তে আমি আপোনাৰ জৰিয়তে অসমবাসীলৈ আমি আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি বিগত বৰ্ষৰ দৰে যিহেতু আমি এই গাংমু থান প্ৰতিমপুখুৰী সমন্বয় ক্ষেত্ৰত কেইবাবছৰো ধৰি দুদিনীয়া তিনিদিনীয়া কাৰ্যসূচীৰে আমাৰ এই ৰঙালী বিহু উৎসৱটি উদযাপন কৰি আহিছোঁ। এই বছৰ তাৰ কোনো ব্যতিক্ৰম নহয়। আমি অহা 6 বহাগ 20 এপ্ৰিল দেওবাৰে অসমৰ বিভিন্ন জগত স্থানৰ কেইবাটাও বাচকবনীয়া বিহু দল আনি ইয়াত মুকলি বিহুৰে অনুষ্ঠানটি আমি উদযাপন কৰিছোঁ। তেখেতসকলৰ আমি নিমন্ত্ৰণ ইতিমধ্যে কৰিছোঁ। গহপুৰ কলাবাৰী কেইবাটাও বলিষ্ঠ বিহু দল আহি ইয়াত বিহু প্ৰদৰ্শন কৰিব আৰু এই বৰ্ষৰ মাত্ৰ এই মুকলি বিহুৰে আমি এই অনুষ্ঠানটিৰ সফল সমাপ্তি কৰিম। Hamaise